একেটা পথৰ তিনিটা নাম। মহম্মদ জিয়াউৰ ৰহমান পথ গুচি প্ৰথমে হ'ল ৰতন কছাৰী পথ। ৰতন কছাৰী গুচি হ'লহি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী পথ। আশ্বস্ত কৰাতকৈ ৰাইজক অধিক বিভ্ৰান্তহে কৰিছে ঢেকিয়াজুলি পৌৰ নিগমে। আমি গম পাইছিলোঁ জিয়াউৰ ৰহমানৰ নামত আছিল, কিন্তু সেইটো গুপ্ত হৈ 17 চনত সেই পথটোৰ নাম দিছিল ৰতন কছাৰী নামত। আৰু সেই একেটা পথ আজি কেইদিনমান আগতে নাম দিলে শ্যামাপ্ৰসাদ মুখাৰ্জী। তাৰমানে এনেকুৱা হ'ল নেকি যে বিজেপিৰ দিনত মোৰ কঁকালৰ পৰা ওপৰখিনিৰ নাম দীপক আৰু তলখিনিৰ নাম কিবা বেলেগ এটা, তেনে এটা পথত দুটাকৈ নাম। আমি আচৰিত হৈছোঁ। ঢেকিয়াজুলিৰ এই পথছোৱা 2017 চনলৈকে আছিল প্ৰখ্যাত প্ৰকৃতিপ্ৰেমী ডক্টৰ জিয়াউৰ ৰহমানৰ নামেৰে। 2017 চনত বিজেপি চৰকাৰে ভাৰত্যাগ আন্দোলনৰ শ্বহীদক সন্মান জনাই ঢেকিয়াজুলিৰ 13টা গড়কাপ্তানি পথ 42ৰ গণ আন্দোলনৰ 13গৰাকী শ্বহীদৰ নামেৰে নামকৰণ কৰিছিল। বাটাচীপুৰলৈ যোৱা এই পথটি নামকৰণ কৰা হৈছিল অমৰ শ্বহীদ ৰতন কছাৰীৰ নামেৰে। সেই একেটা পথকেই 2 জুলাইত নামকৰণ কৰা হ'ল জনসংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে। আচৰিত ধৰণেৰে 2017 আৰু 2026ৰ নামকৰণ পৰ্বত উদ্বোধক একেগৰাকী ব্যক্তি মন্ত্ৰী অশোক সিংঘাল। পিছে 2017ৰ কথা 2026ত পাহৰিলে মন্ত্ৰী সিংঘালে। কেনেকুৱা আছে মই নাজানো, এইটো চাই দিব লাগিব। কিন্তু এই ৰাস্তাৰ নাম মিউনিচিপালিটিয়ে ৰেকৰ্ডত জনোৱা মতে অল্ড বাটাচীপুৰ ৰোডৰ নামেৰে আছিলে, আৰু শ্বহীদৰ নামটো মুচি আন এজন শ্বহীদৰ নাম দিয়াত কোনো যুক্তি নাই। এইটো ভুল নুবুজিব, এইটো কোনোদিন হ'ব নোৱাৰে। বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হলত ঢেকিয়াজুলি পৌৰসভাৰ সংবাদমেল। স্পষ্টীকৰণৰ নামত এওঁলোকে ওলোটাই ৰাইজক কৰিলে অধিক বিভ্ৰান্তি বিয়পাবলৈকে এওঁলোকৰ অকাট্য যুক্তি। এতিয়াও এই পথ বাটাচীপুৰ পথ বুলিয়েই নামাকৰণ হৈ থকাৰ লগতে উপপথ বোৰ্ড আছে। ইয়াৰ উপৰিও 2021 বৰ্ষত এই পথত বহল কৰাৰ বাবে গড়কাপ্তানি বিভাগৰ জৰিয়তে আঁচনি ৰূপায়ণ হৈছিল, য'ত বাটাচীপুৰ পথ বুলিয়ে আঁচনি ৰূপায়ণ হৈছিল। আৰু তাৰ পাছত সমিধান দিছে। একেটা পথৰ পৌৰসভাৰ অন্তৰ্ভুক্ত অংশ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামত থাকিব আৰু পঞ্চায়তৰ অংশত থাকিব শ্বহীদ ৰতন কছাৰীৰ নামত। উক্ত পথটোৰ সমগ্ৰ অংশ নহয়, বৰঞ্চ চেনিমাৰী পঞ্চায়ত এলেকাৰ ব্লক চাৰিআলিৰ কিছু আগৰ পৰা বাটাচীপুৰ ষ্টেচনলৈকে 12 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাহে শ্বহীদ ৰতন কছাৰী পথ নামত পুনৰ নিৰ্মাণৰ বাবে 2,40 লাখ টকা আবণ্টন দিয়া হৈছিল। কি অদ্ভুত যুক্তি! পৌৰসভাৰ এই অপৰাধ শুনি জাঙুৰ খাই উঠিছে ঢেকিয়াজুলিৰ ৰাইজ, জাতীয় দল সংগঠন। একেটা পথকে 3গৰাকী ব্যক্তিৰ নামত নামাকৰণ কৰি এতিয়া পথটো খণ্ড খণ্ডকৈ তেওঁলোকে পৌৰসভাই কৈছে যে এই পথৰ ব্যৱস্থা বেলেগ, এই পথৰ নাম বেলেগ। এই কথাবোৰ ৰাইজ আশ্বস্ত হ'ব পৰা নাই। অসমত কিন্তু ৰাজতন্ত্ৰ চলা নাই, গণতন্ত্ৰ চলি আছে। যদি ৰজাই ভাবিছে যে ইয়াতে ৰাজতন্ত্ৰ চলি আছে, তেতিয়াহ'লে কিন্তু এই কথাটো ভুল হৈছে। AJYCPৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাৰো সকিয়নি মন্ত্ৰী অশোক সিংঘাললৈ। 42ৰ শ্বহীদ ৰতন কছাৰীৰ নামত এটা শ্বহীদ স্তম্ভ বনাইছে। শ্বহীদ স্তম্ভ বনাই তাত কিন্তু সেইখনৰ কিন্তু উল্লেখ আছে, এই পথছোৱা তেখেতৰ নামত উৎসৰ্গা কৰা হ'ল। কিন্তু তেতিয়াতো উল্লেখ কৰা নাছিলে যে ইয়াৰ পৰা দিয়া হ'বনে তাৰ পৰা দিয়া হ'ব। গতিকে এতিয়া 3গৰাকী ব্যক্তিক ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীকো ইয়াত টানি আনিলে। গোটেই বিষয়টোৰ আচলতে অৱসান ঘটাব ঢেকিয়াজুলিৰ সন্মানীয় বিধায়ক অশোক সিংঘাল ডাঙৰীয়া। আমি জানো যে 42 20 ছেপ্টেম্বৰৰ বীৰ শ্বহীদগৰাকীক অপমান আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। ঢেকিয়াজুলিৰ পৰা বিমলজ্যোতি নাথৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।